আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম কি কয় আজিৰ খবৰটো হৈছে সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী আৰু নিপ্ত প্ৰাথমিক টিউটৰ শিক্ষক খণ্ডৰ এটা গুৰুত্বপূৰ্ণ বাৰ্তা আপোনালোকৰ লগত প্ৰেৰণ কৰিম আপোনালোকে স্কিপ নকৰি একেলগে ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কেলে ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰবোৰ যাতে নেকি এইখিনি খবৰৰ পৰা আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে স্কিপ প্ৰতিক্ৰিয়া কৰিছে প্ৰতি মাননীয় কেন্দ্ৰীয় নেতৃত্ব বিষয়ববীয়া আৰু কেন্দ্ৰীয় সমিতি আৰু সন্মানীয় সভাপতি সম্পাদকবৰ্গ সমূহ জিলা সমিতিলৈ আমাৰ কেন্দ্ৰীয় কমিটিৰ পৰা এটা গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে লিখিছে সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী আৰু নিপ্ত প্ৰাথমিক টিউটৰ শিক্ষক খণ্ড ইয়াত তেখেতসকলে উল্লেখ কৰিছে মহোদয়া নমস্কাৰ গ্ৰহণ কৰিব ইতিমধ্যে প্ৰেৰণ কৰা নিৰ্দেশনা অনুসাৰে ২-১ জিলাৰ বাদে কোনো জিলা সমিতিৰ পৰা অমৰণ অনশনকাৰী নামৰ তালিকা পোৱা নাই ইয়াত উল্লেখ কৰিছে যে কেন্দ্ৰীয় কমিটিয়ে এতিয়ালৈকে আমাৰ ২-১খন জিলাৰ বাহিৰে কোনো এখন জিলাৰ পৰাই মানে আমৰণ অনশন মানে কাৰ্যকাৰী যিটো সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্তৰ মৰ্মে অংশগ্ৰহণকাৰী নাম তালিকা পোৱা নাই বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে সেই বিষয়টো পুনৰ বিবেচনা কৰা আৰু তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজন মৰ্মে আজি ৮ বজাত এটি সভা আহ্বান কৰা হৈছে ইয়াত উল্লেখ কৰিছে আৰু সেই সমস্যাবিলাক লৈ আৰু অন্য জিলাবিলাক কেতিয়া অনশনকাৰী বা অমৰণ অনশনকাৰীত অংশগ্ৰহণ কৰা আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ নাম তালিকা দিব লাগে সেইখিনি কেতিয়া দিব সেই সন্দৰ্ভে আলোচনা কৰিবৰ কাৰণে আজি ৮ বজাৰ পৰা এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু সভাত অমৰণ অনশনৰ বাবে জিলা সমিতিয়ে তালিকাত প্ৰদান কৰিবনে আৰু ইয়াত উল্লেখ কৰিছে প্ৰতিখন জিলাৰ আজিৰ সভাত মানে অমৰণ অনশনৰ যিসকল টিউটৰ ছাৰ বাইদেউ কৰিব তেখেতসকলৰ নাম তালিকা আজি মানে প্ৰদান কৰিবনে বুলি ইয়াত উল্লেখ কৰিছে যদি কৰে কোনদিনা তালিকা দিব আৰু যদিহে কৰে কোনদিনা তেখেতসকলে তালিকা দিব আৰু যদি অমৰণ অনশনৰ বাবে প্ৰস্তুত নহয় তেনেহলে কেনে পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াব আৰু যদি অমৰণ অনশনৰ বাবে যদি প্ৰস্তুত নহয় তেনেহলে কি ধৰণৰ মানে সিদ্ধান্ত গ্ৰহণ কৰিলে আমাৰ বা কি ধৰণৰ আন্দোলন বিচাৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেই বিষয়ে অতি চমুকৈ আলোচনা কৰি পৰৱৰ্তী ঘোষণা কৰাৰ উদ্দেশ্যে সভা আহ্বান কৰা হৈছে আৰু সেইবিলাক মানে অতি চমুকৈ আলোচনা কৰি এখনি মানে গুগল মিট আহ্বান কৰা হৈছে আজিৰ দিনটোত ৮ বজাত আৰু আজি গুগল সভাত কেৱল কেন্দ্ৰীয় বিষয়ববীয়া আৰু জিলা সমিতিৰ সভাপতি সম্পাদক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে ইয়াত উল্লেখ কৰিছে আজিৰ গুগল সভাত কেৱল কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া আৰু জিলা সমিতিৰ সভাপতি সম্পাদকক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত পৰীক্ষা কৰিছে মুখ্য সাধাৰণ সম্পাদক ভুৱন শৰ্মা তেখেতে ইয়াত উল্লেখ কৰিছে আৰু নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু আমাৰ কেন্দ্ৰীয় কমিটিয়ে অলৰেডি আমাৰ প্ৰতিখন জিলাৰ পৰা এখন নাম তালিকা বিচৰা হৈছিলে অমৰণ অনশনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা টিউটৰ ছাৰ বাইদেউসকলৰ নাম তালিকা আৰু আন্দোলনৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা এটা তালিকা তেখেতসকলে বিচাৰিছিলে আৰু সেই তালিকাখন কেইখনমান জিলাৰ বাহিৰে এতিয়ালৈকে আপোনাৰ বাকী জিলাবিলাকে দিয়া নাই সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু প্ৰতিটো জিলাৰ বিষয়ববীয়া সেইখিনি গুৰুত্ব সহকাৰে ল'ব লাগে কাৰণ নিজৰ জীৱনৰ সৈতে আপোনালোকে নিজে হেতালিকে লিড থাকিব নালাগে কাৰণ বিষয়টো আপোনালোকে নিশ্চয় জানে আপোনালোকৰ টিউটৰ সমস্যাটো যদি আপুনি নিজৰ বাবে যদি নাভাবে কোনেও আপোনাৰ বাবে নাভাবে অলৰেডি মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে হওক তেখেতসকলে আপোনালোকক বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কিন্তু কোনো এটা কাম হোৱা নাই আৰু সেইবাবে আপোনালোকে নিজে ওলাই আহিব লাগিব আৰু কেইখনমান জিলাৰ বাহিৰে যে অমৰণ অনশনৰ কাৰ্যসূচীৰ নাম তালিকা দিয়া নাই আৰু বাকী আমাৰ জিলাবিলাক কেতিয়া দিব আৰু সেইবিলাক আলোচনা কৰিবৰ কাৰণে যে কেন্দ্ৰীয় কমিটিয়ে বিশেষকৈ আপোনাৰ জিলা সমিতিৰ বিষয়ববীয়াকে আদি কৰি কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া উপস্থিত থাকিব এই গুগল মিটত এটা গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে আলোচনা কৰিব আৰু প্ৰত্যেকখন জিলাৰ বিষয়ববীয়াসকলক মই অনুৰোধ কৰিছো আপোনালোকে নিজৰ নিজৰ জিলাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলে অমৰণ অনশনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব তেখেতসকলৰ নাম তালিকা কেন্দ্ৰীয় কমিটিক প্ৰেৰণ কৰক আৰু তেখেতসকলে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিব আৰু যিসকল আন্দোলনত অংশগ্ৰহণ কৰিব সেই সকলোকৰ নাম আপোনালোকে প্ৰেৰণ কৰক আৰু অতি সোনকালে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগে যিহেতু আজি ৩১ অক্টোবৰ আৰু কাইলৈৰ পৰা ১ নৱেম্বৰ আৰম্ভ হ'ব আৰু সেইবাবে ১ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰৰ ভিতৰত আমাৰ আন্দোলনটো হ'ব লাগিব তেতিয়াহে আমাৰ কাম হ'ব নহলে আপোনালোকে যদি দেৰিকৈ যদি আন্দোলন আৰম্ভ কৰে তেনেহলে কাম নহ'ব কাৰণ ২৫ নৱেম্বৰৰ পৰা যিহেতু বাজেট অধিৱেশন আছে সেই বাজেট অধিৱেশনত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সম্পূৰ্ণভাৱে ২০১৭-১৮ চনৰ সংশোধনী আইনখন হোৱাটো বিচাৰিছো আৰু সেইবাবে আমি অমৰণ অনশন কাৰ্যসূচী হাতত লৈছে কেন্দ্ৰীয় কমিটিয়ে আৰু এই অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰা নাম তালিকা উইথ প্ৰতিখন জিলাক প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল কিন্তু আজিলৈকে নিদিয়াটো খুবেই এটা দুখৰ বিষয় আৰু নিশ্চয়কৈ নিজৰ ওপৰতে নিজে হেমাহি কৰা যেন অনুমান হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কিন্তু সেইখিনি নকৰি অতি সোনকালে তেখেতসকলৰ বিষয়টো অতি গুৰুত্ব সহকাৰে আপোনালোকে ভাবি অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ নাম তালিকা আপোনালোকে প্ৰতিটো জিলাৰ বিষয়ববীয়া অতি সোনকালে কেন্দ্ৰীয় কমিটিলৈ প্ৰেৰণ কৰক আৰু কেন্দ্ৰীয় কমিটিকো মই অনুৰোধ কৰিম আপোনালোকে ১ আৰু
6 নৱেম্বৰৰ ভিতৰত আপোনালোকে সিদ্ধান্ত লওক সেই মাজৰ দিনটোত 1 আৰু 6 নৱেম্বৰৰ ভিতৰত আমাৰ আন্দোলনটো হ'ব লাগিব তেতিয়াহে কামত আহিব যদি কামত চৰকাৰে যদি বিবেচনাও কৰে সেই দিনটোত যদি আপোনালোকে কৰিলেহে বিবেচনাৰ সময় আহিব আৰু সেইভাবে আপোনালোকে 1 আৰু 6 তাৰিখৰ ভিতৰত গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত লওক আন্দোলনৰ সিদ্ধান্ত লওক অনশনৰ কাৰ্যসূচী সিদ্ধান্ত লওক যি সিদ্ধান্তই লওক সেই দিনটোৰ ভিতৰত আপোনালোকে ল'ব লাগে বুলি মই অনুৰোধ জনাইছো আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে বিষয়টো অতি গুৰুত্ব সহকাৰে আপোনালোকে ভাবি কেন্দ্ৰীয় কমিটিৰ লগত যোগাযোগ কৰিব বুলি আশা ৰাখিলো আৰু প্ৰতিগৰাকী টিউটৰসকলে জানিব কি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় অসম